নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ হাতৰ ৰেখাৰ জৰিয়তে কিদৰে এজন ব্যক্তিৰ চৰকাৰী চাকৰি সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পাৰি সেই বিষয়ে আজি আপোনালোকৰ লগত মই ভালকৈ আলোচনা কৰিম। পালমিস্ত্ৰী অনুসৰি অৰ্থাৎ আমাৰ সামুদ্ৰিক শাস্ত্ৰ অনুসৰি আপোনাৰ ভাগ্যত চৰকাৰী চাকৰিৰ যোগ আছেনে নাই সেই বিষয়ে কেনেকৈ গম পাব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমতে এটা কথা আপোনালোকক কৈ থওঁ যে প্ৰত্যেকজন ব্যক্তি চৰকাৰী চাকৰি পোৱাটো সম্ভৱ নহয়। প্ৰত্যেকৰে জীৱনত চৰকাৰী চাকৰি কেতিয়াও লাভ নহয়। বন্ধুসকল, যিকেইজন ব্যক্তিৰ হাতত চৰকাৰী চাকৰিৰ যোগ থাকে তেওঁলোকৰ হাতত কিছুমান বিশেষ লক্ষণ থাকে, তেওঁলোকৰ হাতত কিছুমান শুভ ৰেখা থাকে, কিছুমান শুভ চিহ্ন থাকে, যাৰ জৰিয়তে আমি সেই ব্যক্তিজনৰ চৰকাৰী চাকৰি হ'বনে নহয় সেই বিষয়ে প্ৰিডিকশ্যন কৰিব পাৰোঁ। বন্ধুসকল, সেই ক্ষেত্ৰত প্ৰথমে আমাক সহায় কৰা বিষয়টো হৈছে যে আমাৰ হাতৰ সূৰ্য পৰ্বত অৰ্থাৎ আমাৰ অনামিকা আঙুলিৰ যিটো তলৰ অংশ, তলৰ পৰ্বত, সেই অংশটোকে কোৱা হৈছে সূৰ্য পৰ্বত বুলি। আৰু গভৰ্ণমেণ্টৰ কাৰক গ্ৰহটো হৈছে সূৰ্য গ্ৰহ, চৰকাৰৰ কাৰক গ্ৰহটো হৈছে সূৰ্য গ্ৰহ। চৰকাৰী চাকৰিৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ গ্ৰহটোৱে হৈছে সূৰ্য গ্ৰহ। আমাৰ হাতৰ তলুৱাত যদি অনামিকা আঙুলি তলৰ অংশৰ যিটো পৰ্বত আছে সেই পৰ্বতটো ওখ হয়, তাত কিছুমান শুভ চিহ্ন থাকে, সূৰ্য পৰ্বতত যদি কোনো ধৰণৰ দোষ নাথাকে, তেন্তে সেই ব্যক্তিজন চৰকাৰী চাকৰি লাভৰ সম্ভাৱনা থাকে। তাৰোপৰি যিজন ব্যক্তিৰ হাতৰ তলুৱাখন গোলপীয়া ৰঙৰ হয় আৰু তেওঁৰ আঙুলিবিলাক অলপ দীঘল দীঘল হয়, সামান্যতকৈ দীঘল দীঘল হয়, তেনে ব্যক্তিৰো চৰকাৰী চাকৰি লাভৰ কিন্তু ভাল সম্ভাৱনা থাকে। তাৰোপৰি সেই ব্যক্তিজনৰ ওচৰত এটা লিডাৰশ্বিপ কোৱালিটি থকা দেখিবলৈ পোৱা যায়। তাতকৈ ইম্পৰ্টেণ্ট হৈছে সূৰ্য ৰেখা, যি আমাৰ অনামিকা আঙুলিৰ তলত দেখিবলৈ পোৱা যায়। যদি আপোনাৰ হাতত সূৰ্য ৰেখা থাকে আৰু সেই সূৰ্য ৰেখাডাল স্পষ্ট হয়, চিধা হয়, তাত কোনো ধৰণৰ দোষ নাথাকে, অন্য কোনো ৰেখাই সেই সূৰ্য ৰেখাক ক্ৰছ নকৰে, তেন্তে আপুনি অলপ চেষ্টা কৰিলেই জীৱনত চৰকাৰী চাকৰি লাভ কৰিব পাৰে। আৰু এই ক্ষেত্ৰত এটা কথা কৈ থওঁ যে সূৰ্য ৰেখা কিন্তু সকলোৰে হাতত নাথাকে। যিকেইজন ব্যক্তিৰ হাতত এই সূৰ্য ৰেখা থাকে, স্পষ্টকৈ থাকে, তাত কোনো ধৰণৰ দোষ নাথাকে আৰু সেই সূৰ্য ৰেখাডাল দুইমুখী তিনিমুখী হৈ নাযায়, স্পষ্টকৈ সেই সূৰ্য ৰেখা দেখিবলৈ পোৱা যায়, সেই ব্যক্তিজনে জীৱনত চৰকাৰী চাকৰি লাভ কৰে, চৰকাৰৰ পৰা সুবিধা লাভ কৰে, সমাজত তেওঁ যথেষ্ট মান সন্মান লাভ কৰে। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ এই সূৰ্য পৰ্বতৰ অংশত ত্ৰিভুজৰ চিহ্ন থাকে, যাক পালমিস্ত্ৰীত অত্যন্ত শুভ চিহ্ন বুলি গণ্য কৰা হৈছে, বা যদি তাত পতাকাৰ চিহ্ন থাকে, বা যদি সেই সূৰ্য পৰ্বতত ষ্টাৰৰ চিহ্ন থাকে বা বক্সৰ চিহ্ন থাকে, তেতিয়াও কিন্তু আপোনাৰ চৰকাৰী চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পায়। বন্ধুসকল, তাৰ লগতে সূৰ্য পৰ্বতৰ লগতে আমি সেই ব্যক্তিজনক শনি পৰ্বতৰ অংশও চাব লগাত পৰে। বন্ধুসকল, যিহেতু শনি হৈছে কৰ্মফলদাতা, আমি কেনেধৰণৰ কৰ্ম কৰিম সেই বিষয়ে শনিয়ে জনায়। গতিকে আমি আমাৰ যি মধ্যমা আঙুলিৰ তলৰ যিটো অংশ, যাক শনি পৰ্বত বুলি কোৱা হয়, সেই অংশটো চাব লগাত পৰে। যদি সেই স্থানটো ওখ হৈ থাকে, তাত কোনো ধৰণৰ দোষ নাথাকে, তেন্তে আপুনি জীৱনত নিশ্চিতভাৱে অকণমান চেষ্টা কৰিলে চৰকাৰী চাকৰি লাভ কৰিব পাৰে। এতিয়া কথা হ'ল আমি কোনখন হাত চাম। সাধাৰণতে পালমিস্ত্ৰীত আমাৰ ৱৰ্কিং হেণ্ডখন চোৱা হয়, অৰ্থাৎ আমি যদি সোঁহতীয়া ব্যক্তি হয় তেন্তে আমাৰ সোঁ হাতখন চাব লগাত পৰে, আৰু যদি আমি বাওঁহতীয়া ব্যক্তি হয় তেন্তে আমাৰ বাওঁ হাতখন চাব লগাত পৰে, আৰু কোনো কোনো ক্ষেত্ৰত দুইখন হাতেই আমাৰ চাব লগাত পৰে। গতিকে এইটো কথা নাভাবিব যে পুৰুষৰ কেৱল সোঁ হাত আৰু মহিলাৰ কেৱল বাওঁ হাতখন চালেই হৈ গ'ল, তেনেকুৱা কোনো কথা নাই। দুইখন হাতৰ ইম্পৰ্টেঞ্চ আছে, বিভিন্ন ক্ষেত্ৰত দুইখন হাতৰ পৰ্যবেক্ষণ কৰিব লগাত পৰে। বন্ধুসকল, আপোনালোকে এইটোও নাভাবিব যে আপোনাৰ হাতত সূৰ্য ৰেখা আছে বা আপোনাৰ সূৰ্য পৰ্বত উচ্চ হৈ আছে, সূৰ্য পৰ্বতত ভাল কোনো চিহ্ন আছে, শুভ চিহ্ন আছে, সেইবুলি আপোনাৰ চৰকাৰী চাকৰি হৈ যাব, আপুনি কোনো চাকৰিৰ কাৰণে এপ্লাই নকৰিব, তেনেকুৱাও সম্ভৱ নহয়। আপুনি ভাগ্যত যিটো বস্তু লৈ আহিছে তাৰ কাৰণে আপুনি কৰ্মও কৰিব লাগিব, চেষ্টাও কৰিব লাগিব। যদি আপোনালোকে চেষ্টাই নকৰে তেন্তে আপোনালোকে কেনেকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সফল হ'ব পাৰিব, সেইটো এটা অবিচাৰ্য কথা। বন্ধুসকল, যিসকল ব্যক্তিৰ সূৰ্য ৰেখা নাই বা সূৰ্য পৰ্বতত কোনো ধৰণৰ ভাল চিহ্ন নাই, তেওঁলোকেও চিন্তা কৰাৰ প্ৰয়োজন নাই। তাৰ কাৰণে তেওঁলোকে নিজৰ সূৰ্য গ্ৰহক বলৱান কৰিব লাগে। কি কৰিব লাগে? তেওঁলোকে প্ৰত্যেক দিনে ৰাতিপুৱা সোনকালে শুই উঠি তামৰ লোটাত অকণমান সেন্দুৰ বা অকণমান গুড় মিলাই বা ৰঙা ফুল এপাহ দি সূৰ্যৰ ফালে চাই সূৰ্যক জল অৰ্পণ কৰিব লাগে। আৰু ওম সূৰ্যায় নমঃ বা ওম আদিত্যায় নমঃ বা ওম হ্ৰিং সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগে।
আৰু এই প্ৰক্ৰিয়াটোকে কণ্টিনিউ কৰি যাব লাগে বন্ধুসকল এইখিনিতে এটা কথা আপোনালোকক কৈ থওঁ যে আমাৰ হাতৰ ৰেখাবোৰ কিন্তু আমাৰ কৰ্ম অনুসৰি সলনি হৈ গৈ থাকে যদি আপুনি মই কোৱা উপায়টো কণ্টিনিউ কৰিবলৈ লয় হয়তো কোনোবা এটা বয়সত আপোনাৰ এই সূৰ্য ৰেখা আপুনি উৎপত্তি হ'ব পাৰে গতিকে আপোনালোকে নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই যিসকলৰ সূৰ্য ৰেখা নাই তেওঁলোকে মই কোৱা উপায়টো ফলো কৰিব তেওঁলোকৰ জীৱনত সূৰ্য দেৱতাৰ আশীৰ্বাদ লাভ হ'ব চৰকাৰী চাকৰি ক্ষেত্ৰত থকা বাধাবিলাক দূৰ হ'ব চৰকাৰী চাকৰি তেওঁলোকৰ লাভ হ'ব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে পালমিস্ত্ৰী বা সামুদ্ৰিক বিদ্যা অনুসৰি হাতৰ কোনকেইটা ৰেখাই কোনকেইটা চিহ্নই আমাৰ জীৱনত চৰকাৰী চাকৰি লাভৰ ইংগিত প্ৰদান কৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ